আপোনালোক সকলোৱে হয়তো আপোনালোকৰ মোবাইলত এই এন্ড্ৰইড ফোল্ডাৰটো দেখিবলৈ পাইছে আৰু এই ফোল্ডাৰটো দেখি আপোনালোকৰ মনত বহুতো প্ৰশ্ন আহিব পাৰে যেনে এই ফোল্ডাৰটো কি এই ফোল্ডাৰটো কিয় আমাৰ মোবাইলত থাকে আৰু এই ফোল্ডাৰটো ডিলিট কৰিলে কিবা অসুবিধা হ'ব পাৰে নেকি তো ফ্ৰেন্ড আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম এই ফোল্ডাৰটো কি কিয় আমাৰ মোবাইলত থাকে আৰু এই ফোল্ডাৰটো ডিলিট কৰিলে আমাৰ কিবা অসুবিধা হ'ব পাৰে নেকি বা আমাৰ মোবাইলটো ড্যামেজ হৈ যাব পাৰে নেকি তো হেল্ল' ফ্ৰেন্ড মই সাইদুল আৰু আপোনালোকে চাই আছে ওয়ে টু অনলাইন ইউটিউব চেনেল আহক ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপুনি যদি এতিয়া আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতলৈ অহা টিলিংগাটো এবাৰ বজাই দিব বেসিক্যালি আমি যেতিয়া আমাৰ মোবাইলত থকা এক্সটাৰ্নাল মেমৰি বা ইন্টাৰনেল মেমৰি যিকোনো এটা মেমৰি ওপেন কৰোঁ ওপেন কৰি দিয়াৰ পিছত ইয়াত এটা ফোল্ডাৰ দেখিবলৈ পাওঁ এন্ড্ৰইড ফোল্ডাৰ আৰু আমি যদি এই ফোল্ডাৰটোক ওপেন কৰোঁ তেতিয়া হলে ইয়াত আকৌ কেইটামান ফোল্ডাৰ দেখিবলৈ পাওঁ যেনে ডেটা মিডিয়া অবজেক্টিভ আৰু আমি যদি এই ডেটাটো ওপেন কৰোঁ তেতিয়া হলে ইয়াত দেখা পাওঁ আমাৰ মোবাইলত যিমানখিনি এপ্লিকেশন আছে সেই সকলোখিনি এপ্লিকেশনৰ নামেৰে এটা এটা কৈ ফোল্ডাৰ দিয়া আছে আৰু আমি যদি এই ফোল্ডাৰবোৰ ওপেন কৰোঁ উদাহৰণস্বৰূপে মই ইউটিউব ফোল্ডাৰটো ওপেন কৰি আছো ওপেন কৰি দিয়াৰ পিছত যদি ফাইলত যাওঁ অফলাইন আৰু ইয়াত কেইটামান ফাইল দেখিবলৈ পাওঁ যদি আমি এই ফাইলবোৰ ওপেন কৰিব বিচাৰো তেনেহলে এই ফাইলবোৰ ওপেন নহয় ইয়াত this format is not supported বুলি দেখুৱাই থাকে আসলতে এই ওপেন নোহোৱা ফাইলবোৰ কি আৰু আমি যদি এই ফাইলবোৰক ডিলিট কৰি দিও তেতিয়া হলে কি অসুবিধা হ'ব আহক এটা উদাহৰণ থ্ৰু জানি লও উদাহৰণ হিচাপে মই ইউটিউব এপ্লিকেশনটো ওপেন কৰিলো ওপেন কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত এটা ভিডিও দেখিবলৈ পাইছে এই ভিডিওটো মই ইউটিউবৰ পৰা ডাউনলোড কৰি ৰাখিছো যদি মোৰ ডাটা কানেকশন অফ থাকে তেনেহলে এই ভিডিওটো প্লে হ'ব বা চলিব চাই লওক এই ভিডিওটো চলি আছে আৰু ইয়া চাওক মোৰ ডাটা কানেকশনটো অফ আছে এতিয়া আমি যদি এই ভিডিওটো ইয়াৰ পৰা পজ কৰি দিয়াৰ পিছত আকৌ মেমৰি কাৰ্ডত যাও মেমৰি কাৰ্ডত যোৱাৰ পিছত যদি আমি এই ফোল্ডাৰ কেইটাৰ বা এই ফাইলখিনি ডিলিট কৰি দিও এই ফাইলখিনি ডিলিট কৰি দিয়াৰ পিছত আমি যদি আকৌ ইউটিউবত সোমাই সেই ভিডিওটো প্লে কৰো তেতিয়া হলে এই ভিডিওটো আকৌ প্লে নহয় কাৰণ মই যেতিয়া এই ভিডিওটোক ডাউনলোড কৰিছিলো ডাউনলোড কৰাৰ সময়ত কিছুমান ফাইল ক্ৰিয়েট হয় এই এন্ড্ৰইড ফোল্ডাৰটোত ষ্ট'ৰ হৈ আছিল আৰু এই ফাইলখিনি বৰ্তমান ডিলিট কৰি দিয়াৰ কাৰণে এই ভিডিওটো নচলে আৰু যদি আমি এই ভিডিওটো চলাব বিচাৰো তেনেহলে এই ফাইলখিনি আকৌ ডাউনলোড কৰিব লাগিব সেই কাৰণে ইয়াত ডাউনলোড এগেইন বুলি দেখুৱাই আছে ঠিক তেনেদৰে আমাৰ মোবাইলত আৰু বাকি যিখিনি এপ্লিকেশন আছে উদাহৰণস্বৰূপে যদি মই ক্ৰোম ব্ৰাউজাৰত কিবা এটা বস্তু ডাউনলোড কৰি ৰাখো আৰু এই ক্ৰোম ব্ৰাউজাৰৰ যেটো ফাইল আছে এন্ড্ৰইড ফোল্ডাৰৰ ভিতৰত এই ফাইলটো যদি মই ডিলিট কৰি দিও তেনেহলে ক্ৰোম ব্ৰাউজাৰত যেটো বস্তু ডাউনলোড কৰি ৰাখিছিলো সেই ডাউনলোড কৰা বস্তুটো গুছি যাব আৰু এই বস্তুটো ঘূৰাই নাপাও আৰু আপুনি যদি এই ফোল্ডাৰটো ডিলিট কৰি দিয়ে তেনেহলে আপোনাৰ মোবাইলৰ একো ক্ষতি নহয় বা একো অসুবিধা নহয় জাস্ট আপোনাৰ মোবাইলৰ এপ্লিকেশনৰ যিমানখিনি ডাটা আছিল সেই ডাটাখিনি গুছি যাব তো ফ্ৰেন্ড আজিৰ ভিডিওটো মাত্ৰ এইখিনিয়ে আশা কৰো ভিডিওটো চাই ভাল লাগিছে যদি সঁচাই ভাল লাগে তেনেহলে এটা লাইক কৰিব শেয়াৰ কৰিব আৰু আপুনি যদি এতিয়া আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব